আহি আছে ৰৈ ৰৈ বিনালে অন্ধ হ'ব জুবিন গাৰ্গ এই প্ৰসংগলৈ যোৱাৰ পূৰ্বে চাওক বজালিৰ কালদিয়া নৈৰ পাৰত অনুষ্ঠিত দেওবাৰৰ নিশাৰ জুবিনৰ সংগীত সন্ধিয়া এটাৰ পাছত আন এটা চিৰসেউজ গীত মাজে মাজে দৰ্শকক উদ্দেশ্যি স্বভাৱিদ্ধভাৱে জুবিনৰ বক্তব্য বেছি দেৰি নকৰোঁ এনেও 12টা বাজিলে মই যাব লাগিব আকৌ মই কাইলৈ আকৌ শ্বুটিঙত যাব লাগিব আগতে দিল্লীত প্ৰগ্ৰাম হ'লে কি থাকে এনি টাইম মনত থাকে আৰু বহুত কাহিনী আছে এইবিলাক নকওঁ বাৰু আজি মাপিত হুলস্থুল কিবা কিবি সি সদায় খালি মনত থাকে সি মাপিত নকৰে মাপিত মই কৰোঁ ইন্দ্ৰ আজি আছে সূত্ৰধাৰ হিচাপে থেংক ইউ বজালিৰ নিত্যানন্দ ঐতিহ্যমণ্ডিত ভোগেশ্বৰ মন্দিৰৰ ৩০০ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত জুবিনৰ গান নাই কোনো বিতৰ্ক কালদিয়া নৈৰ পাৰত দেওবাৰে নিশা কেৱল গান গানৰ মাজতেই ক'লে তেওঁৰ নতুন ছবি ৰৈ ৰৈ বিনালেৰ কথা ছবিখনত এজন অন্ধ মানুহৰ চৰিত্ৰত অভিনয় কৰিব জুবিন গাৰ্গে মই মাত্ৰ শ্বুটিং over আহিছোঁ শ্বুটিং কৰি আহিছোঁ আৰু গোটেই মানে নিজেই চিনেমাখন বনাই ল'লোঁ নিজৰে কাহিনী আৰু মই নিজে অন্ধ হ'লোঁ চিনেমাখনত চ' মই গোটেই যিমান শ্বুটিং সময় চব এতিয়া পিন্ধি আছোঁ এতিয়া নামি থাকোঁ এতিয়া লিখি আছোঁ চবকে শ্বুটিঙৰ সময়ত মই কাকো নেদেখোঁ মই অন্ধ মোক লৈ যাব লাগে বহাব লাগে চ' ইটছ ভেৰি ইণ্টাৰেষ্টিং So, September release কৰিম সকলোকে আহ্বান জনাইছোঁ সকলোৱে চাবলৈ আহিব জাতি মাটিৰ শিল্পী ৰাজীৱ হদিয়াৰ মৃত্যুৰ পাছত জুবিন গাৰ্গে কৰা এক বিশেষ মন্তব্যই তুলপাৰ লগাই আছে সামাজিক মাধ্যম এই বিতৰ্কৰ মাজতেই বজালিৰ অনুষ্ঠানত এই বিতৰ্কৰ কোনো উত্তৰ নিদিলে সংগীত শিল্পীগৰাকীয়ে ইয়াৰ পৰিৱৰ্তে মঞ্চত বিনা বিতৰ্কৰে কেৱল ইটোৰ পাছত সিটোকৈ গাই গ'ল গীত বজালিৰ পৰা ডিম্পল তালুকদাৰ NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা